সমগ্ৰ ভাৰততেই আৰম্ভ হৈছে সৰ্বভাৰতীয় ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়া 2026। সমান্তৰালভাৱে মানাহ ব্যাঘ্ৰ প্ৰকল্পটো 2026 বৰ্ষৰ বাবে আৰম্ভ হৈছে বাৰ্ষিক ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়া। যোৱা ডিচেম্বৰ মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হোৱা ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়া এই বৰ্ষৰ জানুৱাৰী মাহৰ শেষলৈকে প্ৰায় এমাহজোৰাকৈ চলিব। মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ বাঁহবাৰী, ভূঞাপাৰা, পাণবাৰী আৰু কুকলুঙকে ধৰি মুঠ 4টা ৰেঞ্জতে বিভাগীয় লোকসকলে ট্ৰেপিং কেমেৰা স্থাপন কৰি চলাই গৈছে ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়া। মানাহ ব্যাঘ্ৰ প্ৰকল্পত মুঠ 400 ট্ৰেপিং কেমেৰা স্থাপনেৰে চলিছে ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়া। উল্লেখ্য যে ব্যাঘ্ৰ গণনা প্ৰক্ৰিয়াৰ অন্ততহে জানিবলৈ পৰা যাব এই বৰ্ষত মানাহ ব্যাঘ্ৰ প্ৰকল্পত কিমানলৈ বৃদ্ধি পালে বাঘৰ সংখ্যা। মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বৰুৱে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় যে আশা কৰিছো পূৰ্বৰ তুলনাত মানাহ ব্যাঘ্ৰ প্ৰকল্পত বৃদ্ধি পাব বাঘৰ সংখ্যা। অনুমানিক 56টাতকৈ অধিক বৃদ্ধি হ'ব। যিটো অল ইণ্ডিয়া টাইগাৰ এষ্টিমেশ্যন বুলি কয় AIT 2026 আমাৰ ষ্টাৰ্ট হৈছে। সেই হিচাপে আমাৰো মানাহ টাইগাৰ ৰিজাৰ্ভত আমি কেমেৰা ট্ৰেপিঙৰ হেৰি কৰিছোঁ চিষ্টেম, যিটো আমি চিষ্টেমেটিক ছাৰ্ভে হয়। সেই ছাৰ্ভে মানে আমি কেমেৰা ট্ৰেপ ইনষ্টল কৰিছোঁ জেগাই জেগাই আমাৰ স্পেচিফিক লোকেশ্যনত। তো আমাৰ আশা কৰিছোঁ আমাৰ ৰিজাল্ট এতিয়ালৈকে অহা নাই, ৰিজাল্ট আহোঁতে অলপ সময় লাগিব। তো এইখিনি গোটেই আমি ডাটাখিনি আকৌ কম্পাইল কৰি WI ইফালে পঠাম। তো তাৰ পৰা গোটেই ডাটাখিনি আমাৰ হৈ আহিব, তেতিয়াহে আমি এক্সুৱেল হেৰিটো গম পাম। এইটো আমি লাষ্ট আমাৰ ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে। তো আমাৰ জানুৱাৰী শেষলৈকে চলিব। মানাহ ৰাষ্ট্ৰীয় উদ্যানত সকলোকেইটা ৰেঞ্জতে হৈছে আমাৰ 4টা ৰেঞ্জতো ভূঞাপাৰা, আমাৰ বাঁছবাৰী, পাণবাৰী, কুকলুং সকলোতে আমাৰ আৰু গোটেই এণ্টায়াৰ আমি যিখিনি মানাহ টাইগাৰ ৰিজাৰ্ভৰ এইখিনি 4টা ৰেঞ্জ মানাহ নেশ্যনেল পাৰ্কৰ ক'ৰ এৰিয়াখিনি আমি এইখিনি সামৰি গোটেইকেইটাতে ইনষ্টল কৰা হৈছে। বৰ্তমান তেনেকুৱা নাই। আমাৰ যিখিনি আমাৰ বিভাগীয় আমাৰ হেৰি আছে, পাৰ্চনেল আছে বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আমাৰ মানুহখিনি আছে, কেডাৰ, তেখেতলোকে নিজে এইখিনি ইনষ্টল কৰে আৰু এইখিনি আমাৰ এই ক্ষেত্ৰত কাৰ্যক্ষম হয়, কেপেবিলিটি হয়, ট্ৰেইনিং দিয়া হৈছে। তো আমাৰ ডিপাৰ্টমেণ্টেলি কৰা হৈছে। ৰিজাল্টটো এইটো গোটেই অল ইণ্ডিয়া বেচিছত আমাৰ ডিক্লেয়াৰ হ'ব এইটো। তো এইখিনি আমি ডাটা কালেক্ট কৰি আমি আকৌ হায়াৰ ৰিজাল্টৰ কাৰণে আকৌ আমি ওপৰলৈ পঠাম, তেখেতলোকে আমাক ফাইনেল ৰিজাল্টটো দিব। চালবাৰীৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।